হ'ল মই 3 নং মাকুম পথাৰ মাচেগাঁও হয় এইটো তাতে মই মাটি 2017ত ল'লোঁ লৈ পিনি এতিয়া মই মোৰ ইচ্ছা আছিলে সেইকাৰণে মই এটা বুদ্ধ মন্দিৰ নতুনকৈ বনালোঁ বনাই পিনি এতিয়া মোৰ এইটো বনটো সম্পূৰ্ণ হ'ল আৰু ইমান বছৰ লাগিলে তাৰপাছতে এতিয়া দান দিবলৈ কাৰণে এই মাহৰ মে' মাহৰ 3-4কে ৰাখিছোঁ। এই মন্দিৰ বুদ্ধ বিহাৰৰ নাম কি হয়? মাচেগাঁও পান্যাচাৰা বুদ্ধ বিহাৰ। কি উদ্দেশ্যে বনাইছিল এইটো মানে আমাৰ বুদ্ধৰ এটা নিয়ম আছে মন্দিৰ বনোৱাই দান কৰিলে যোনটো আমাৰ সমাজত বহুতো ভাল হয় যেনেকৈ এতিয়া মন্দিৰ এখন স্কুল এখন বনাই যদি দান কৰে বহুতো সমাজতে এই কুকৰ্ম যেনেকৈ মদ ভাং এইবিলাকো মানুহে নেপাব মন্দিৰলৈ এটা সৎকাৰ কৰা জেগা হয় ভাল জেগা জ্ঞান কিমান টকা পইচা খৰচ হৈছে ইয়াতে টকা পইচা মই এতিয়া গন্তি কৰি ক'ব নোৱাৰোঁ মানে 23-25 এনেকা এবভ হৈছে আপোনাৰ নিজৰ খৰচা হয় 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 আপোনাৰ ভাল নামটো কি মোৰ আমাৰ ভাল নামটো কি আপোনাৰ মোৰ নাম শ্ৰীমতী জহা সিংহ ক'ত থাকে ঘৰ আপোনাৰ মোৰ এই মাচেগাঁৱত আছে চিৰুগাঁৱত এইটো হ'ল মাচেগাঁও এইটো চিৰুগাঁও মানে দুজন 3-4 জেগা কি প্ৰগ্ৰাম আছে এইটো বুদ্ধ বিহাৰ ৰাইজক কি আহ্বান জনাব ৰাইজক এইটোৱে জনাম সকলোৱে আহিব আৰু আমাৰ যোনটো বুদ্ধ বিহাৰ দান যি নিয়ম নীতি চাব আৰু আমি বুদ্ধিষ্টবিলাকে কি কৰোঁ সেইটো চাব পাৰে আৰু নতুন বিহাৰ হয় চবেই আহিব সেইটোৱে ক'ব বিচাৰোঁ মই